শিক্ষক বিরোধী কলা আইন বাতিল করো, শিক্ষক বিরোধী কলা আইন বাতিল করো। নরেন্দ্র মোদী হয় হয়, নরেন্দ্র মোদী হয় হয়। বৰপেটাত কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ। বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাসহ দলটোৰ কেইবাগৰাকী বিধায়কসহ কেইবা সহস্ৰাধিক নেতাকৰ্মী। কয়াকচিৰ পৰা বিশাল বাইক ৰেলীৰে সমৰ্থকৰ সৈতে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে বৰপেটা চহৰ। এই বিজেপি চৰকাৰে যি কৃষক বিৰোধী আইন পাছ কৰিলে, এই আইনৰ বিৰুদ্ধে আজি দীৰ্ঘদিন ধৰি পাৰ্লিয়ামেণ্টত যিদিনা গৃহীত হ'ল সেইদিনাৰ পৰা কংগ্ৰেছ দলে দেশজুৰি বিভিন্ন পৰ্যায়ৰ আন্দোলন কৰি আছে আৰু সেই আন্দোলনৰ অংশ এটা হৈছে আজি জিলা আৰু ব্লকবিলাকত সমষ্টিত কৃষকৰ এই প্ৰতিবাদ। এই প্ৰতিবাদত আজি বৰপেটা জিলা কংগ্ৰেছে কেন্দ্ৰীয়ভাৱে বৰপেটাত এই প্ৰতিবাদ কৰিছে। আমি সৰুখেমতি সমষ্টিৰ মাজেদি এতিয়া ওলাই যাম। গতিকে এই প্ৰতিবাদত মই অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ পৰা মই আহিছোঁ। এইটো হৈছে মোৰ উদ্দেশ্য। আৰু আজি আপোনালোকে ইয়াত দেখিছে যে এই সৰুখেমতি সমষ্টিত যি বিশাল ৰাইজ ওলাইছে, যুৱক যুৱতী ওলাইছে, যি বাইক ৰেলী হৈছে, ইয়াৰ পৰা এই কথা স্পষ্ট গোটেই অসমত আজি কংগ্ৰেছৰ জোৱাৰ উঠিছে। মানুহে এতিয়া কংগ্ৰেছক বিচাৰিছে। বিজেপিৰ মিথ্যাচাৰ, অত্যাচাৰ, ফাঁকিবাজ আৰু ভ্ৰষ্টাচাৰ এই সকলোবিলাক ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ তেওঁলোকে ক'ব পাৰে। তেওঁলোকে যদি সেইটো কয় তেতিয়াতো এলায়েন্সৰ কথা পতাই দৰকাৰ নাই। তেওঁলোকে ক'ব পাৰে, সেইটো তেওঁলোকে এটা হয়তো পলিটিকেল ষ্টেটমেণ্ট দিছে, সেইটো কথা নহয়। কাৰণ এলায়েন্স যদি আমাৰ হয়, তাৰ যিবিলাক মডেলিটি আছে, মডেলিটিৰ ভিত্তিত যাব লাগিব। যাৰ য'ত MLA আছে, যাৰ য'ত গণভিত্তি আছে, আমি গণভিত্তি চাম। কাৰণ 16 চনত কোনে বেছি ভোট পাইছিলে, পঞ্চায়তত কোনে বেছি আসন পাইছিলে, বা আপোনাৰ MP ইলেকশ্যনত কোনে বেছি ভোট পাইছিলে, এই কথা সেইটো তেওঁলোকে বিচাৰিলেই নহ'ব নহয়। চেঙাত আমাৰ MLA আছে, সৰুক্ষেত্ৰীত আমাৰ MLA আছে, য'ত আমাৰ MLA আছে তাত আমাৰ MLA। কিন্তু বৰদিন আজমলে কৈ আছে তেওঁলোকে এইকেইটা 5টা আসন চিট তেওঁলোকক বাকী দিব। সেইটো বেলেগ কথা। তেওঁ ক'ত কৈছে মই নাজানো, আমাকতো কোৱা নাই। তেওঁ বাহিৰত কোৱাটো নালাগে নহয়, আমাৰ মিটিঙত কোৱাটোহে লাগে। আমাৰ মিটিঙততো তেনেকুৱা কথা কোৱা নাই, আমাৰ আগততো কোৱা নাই। বাহিৰত পাব্লিকৰ আগত তেওঁ হয়তো মানুহৰ ৱৰ্কাৰৰ মনোবল বঢ়াবলৈ হয়তো তেওঁ কিবা এটা ক'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু আমাৰ কথাত কৈছে কি তেওঁলোকৰ য'ত MLA আছে তাততো আমি এইটো কথা কোৱা নাই। গতিকে কথা হ'ল কি আমাৰ য'ত MLA আছে তাত কোনো প্ৰশ্ন নাহে, এইবিলাক কথা।